আৰু মাজুলী এটা মই ইণ্টাৰেষ্টিং কেছ এটা কওঁ ইটছ লাইক মই যে যোৱাৰ আহিছোঁ কাৰণে ক'ব বিচাৰিছোঁ ইটছ লাইক মই কিবা শ্বুটিঙৰ কাৰণে গ'লোঁ গৈ মই নিমাতী ঘাট পালোঁ আমাৰ মাজুলী এয়া অলপ মাজুলী কথাটো শুনক Then I can speak. It's like সবে মোক ক'লে যে এই গধূলি 7টা বাজিলে আপুনি মাজুলী নাযাব মই নাৱৰীয়াটোক মই জাহাজ এখন ভাড়া কৰিছোঁ মোৰ 28টা মানুহ গোটেই কিটচেন চিচেন চব আছে বাৰু গোটেই মই শ্বুটিঙৰ কাৰণে গৈছোঁ মই তাক ক'লোঁ বোলো কেলা তই চৰি I'm like that. বোলে কেলা তই ব্ৰহ্মপুত্ৰ মোতকৈ বেছি চিনি পাওঁ নেকি আমি যাম সি ক'লে দাদা আমি ফচি যাম মানে বলচোন কেতিয়াবা ফচিও ভাল লাগে তাৰপিছত গৈছোঁ ৰাতি 1টা বজাত ফচিছোঁ ৰাতিপুৱা 5টালৈকে ফচিয়ে আছোঁ আৰু তাৰপিছত মোৰ হাগিব লাগিছে মই নাৱৰ টিঙত বহি হাগিছোঁ সেইটো কাৰো এক্সপিৰিয়েঞ্চ নাই কিন্তু আই এম চ' হেপী হোৱা এটা মই হাগিব লাগিছে কৈছে দাদা তাতে কৰিব লাগিব বোলে হ'ব মই নাৱৰ টিঙত গৈছোঁ হাগিছোঁ বোলে ভাতটো বনা চবকে খোৱা 28টা মানুহ ৰাতিপুৱা 6টা বজাত গৈ মাজুলী পাইছোঁ ত' দেটছ ইট মাজুলী দেটছ মাজুলী ফ্ৰম মি মই সব কথা কৈ দিওঁ